ব্যক্তিৰ ওপৰত যদি নজৰ লাগে তেনেহ'লে সেই ব্যক্তিৰ চকুৰ গুৰি কলা পৰিব ধৰিব, টোপনি ক্ষতি হ'বলৈ ধৰিব আৰু মানুহজন খিংখিঙীয়া স্বভাৱৰ হৈ পৰিব আৰু সকলোৰে লগত তেওঁ কাজিয়া পেচালৰ সৃষ্টি কৰিব। নিজে বহুত মানসিক চিন্তাত তেওঁ ভুগি থাকে। তেনেহ'লে আপোনালোকে উপায় কৰক। উপায় হিচাপে সান্ধ নিমখ এমুঠি লৈ তেওঁৰ মূৰৰ ঘড়ীৰ কাটাৰ বিপৰীতে 11 বাৰ ঘূৰাই সেই নিমখখিনি আপুনি বেচিনত পেলাই দিয়ক আৰু পানীৰে উটি যাবলৈ দিয়ক। আৰু হালধীয়া সৰিয়হ 250 গ্ৰামমান লওক আৰু এটা টেমাত জমাই ৰাখক। আৰু সেই টেমাটো আপোনালোকে তেওঁ শোৱা যিটো কোঠা তেওঁৰ বিচনাৰ তলত থৈ দিয়ক। আৰু ৰাতি শোৱাৰ আগতে তাৰে এমুঠি সৰিয়হ লৈ ব্যক্তিজনৰ মূৰৰ চাৰিওফালে 7 পাক ঘূৰাই সেই সৰিয়হখিনি ৰাস্তাত পেলাই দিয়ক। এনেদৰে 7 দিন কৰক। নজৰ দোষৰ